আজি আমি ক্লাস 9 ৰ হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ কৰিম 2023 তো ইয়াৰ আমাৰ প্ৰথমত চাব পাৰে ইয়াৰ দিছে শুদ্ধ উত্তৰটো বাছি লোৱা তো প্ৰথম প্ৰশ্নটো হ'ল বৰফৰ গলনাংক কিমান বৰফৰ গলনাংক হ'ল 0 ডিগ্ৰী সেলসিয়াস সেকেন্ড কোৱেশ্চনটো হৈছে ভৰবেগৰ এছ একক কিমান ভৰবেগৰ এছ একক হ'ল কেজি মিটাৰ পাৰ সেকেন্ড আমাৰ থাৰ্ড কোৱেশ্চনটো আছে তলৰ কোনটো ধাতু কল্পনা হয় এৰ আনসাৰ হ'ব সোডিয়াম তাৰ পাছৰ প্ৰশ্নটো দিছে কোনজন বিজ্ঞানীয়ে প্ৰথমে মৌল শব্দটো ব্যৱহাৰ কৰিছিল এর आंसर होगा रॉबर्ट बॉयले जीर मान किमान जीर मान हल 6.673 into 10 to the power -11 न्यूटन मीटर स्क्वायर पर केजी स्क्वायर तार पास क्वेश्चन तो दिसे कुह्य शक्तिर मुद्रा हल एटीपी तलर कोनটো ভাইরাস জনিত रोग নহয় ইয়াৰ হ'ব ডেংগু এইচ অফ প্রশ্ন তো দিছে তেজ হল এবিধ সংযোজক কলা ক্রোমোজোমবোৰ গঠিত হয় ডিএনএ ৰে তলর কোনটো একক আৱৰণৰে গঠিত ইয়াৰ आंसर হ'ব লাইসোজোম তলর কোনটো মাটিৰ সৃষ্টি কাৰক নহয় ইয়াৰ উত্তৰ হ'ব বতাহ তাৰ পাছৰ প্ৰশ্নটো দিছে আমাৰ ভ্যাকচিন শব্দটোৰ প্ৰৱৰ্তন কোনে কৰিছিল ইয়াৰ आंसर হ'ব এডৱাৰ্ড জেনাৰে ইয়াৰ পাছত চাব পাৰে ইয়াৰ অপচন দিছে নাৰিকলৰ বাকলি কি কলাৰে গঠিত ইয়াৰ आंसर হ'ব স্কেৰেনকাইমা তাৰ পাছৰ প্ৰশ্নটো দিছে পেশী আৰু অস্থি কি কলা সংযোজক কৰে ইয়াৰ आंसर হ'ব টেণ্ডন বিশুদ্ধ পদাৰ্থৰ উদাহৰণ কি ইয়াৰ आंसर হ'ব বৰফ হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ইয়াৰ आंसर হ'ব হৰণ শূন্য হ'ব পাৰে ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমান হয় ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বতকৈ কম হয় ইয়াৰ आंसर হ'ব ওপৰৰ আটাইকেইটা ইয়াত আমাৰ চাব পাৰে যে ইয়াৰ হৰণৰ শূন্য হ'ব পাৰে আৰু ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমান হয় তো আমাৰ এই দুটা কারেক্ট आंसर হয় কিন্তু 3 নম্বৰ आंसरটো ইয়াত কিবা ভুল হৈছে চাগে এই কাৰণে আমি ওপৰৰ আটাইকেইটা বুলি কিনে দি দিছো কিন্তু তোমালোকে এক আৰু বা দুইটা পাৰ্টা দিলে কারেক্ট দিলে হল তাৰ পাছত আমাৰ প্ৰশ্নটো দিছে যে যদি বস্তু এটাৰ প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ বি হয় তেন্তে ঘৰ বেগ কিমান হ'ব এইটো এটা আমাৰ মানে ঘৰ বেগৰ ফৰ্মুলাটো হয় এর आंसर u + v/2 দি দিলে হল সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি হল মাৰ্কিউৰি ওজনৰ এছ একক কিমান ওজনৰ এছ একক হ'ল নিউটন প্ৰকু কেন্দ্ৰীয় কোষত থকা ক্ৰমোজোমৰ সংখ্যা কিমান প্ৰকু কেন্দ্ৰীয় কোষত থকা ক্ৰমোজোমৰ সংখ্যা হ'ব এডাল খালি টাইপ ইয়াৰ পাছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে খালি টাইপ পুৰ কৰা প্ৰথম প্ৰশ্নটো হ'ল উষ্ণতা বাঢ়িলে বাষ্পীভৱনৰ হাৰ বাঢ়িব কাৰণ উষ্ণতা যদি বাঢ়ে তেনেহলে আমাৰ বাষ্পীভৱন অবভিয়াসলি বাঢ়িব তাৰ পাছৰ প্ৰশ্নটো হ'ল চাপৰ এছ একক কি চাপৰ এছ একক হ'ল পাস্কেল মাধ্যাকৰণিক ত্বৰণ জিৰ মান কিমান 9.8 এইটো চাব এটা হ'ল ক্যাপিটেল জি আৰু এটা আছে স্মল জি ক্যাপিটেল জিৰ মান আছিল 6.67 into 10 to the power -11 আৰু আমাৰ স্মল জিৰ মান হ'ল 9.81 বা ইয়াক আমি 10 বুলিও ধৰিব পাৰি তাৰ পাছত আমাৰ প্ৰশ্নটো হ'ল তেজৰ অৰ্ধজলীয় আধাৰ দ্ৰব্যক প্লাজমা বোলে তাৰ পাছৰ প্ৰশ্নটো হ'ল হেপাটাইটিছ ভাইৰাছে হেপাটাইটিছ বি ৰোগৰ সৃষ্টি কৰে এটা আমাৰ চাব পাৰে ইয়াৰ প্ৰশ্ন হৈছে যে সত্য নে অসত্য লিখা প্ৰথম প্ৰশ্নটো হ'ল বেগ এটা স্কেলাৰ ৰাহি ই অসত্য কাৰণ বেগ এটা ভেক্টৰ ৰাহি হয় উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো পেৰেনকাইমা কলাৰে বা সম্ভৱপৰ হয় এইটো অসত্য হয় কাৰণ এইটো পেৰেনকাইমা হয় কলেনকাইমা হয় সি অপচনটো চাব পাৰে গোটা কাৰ্বন ডাই অক্সাইডক কাৰ্বন বোলে হয় এইটো সত্য হয় এমিবা এটা বহুকোষী জীৱ অসত্য কাৰণ ই এককোষী জীৱ হয় গছ এটা ভৌতিক পৰিৱৰ্তন অসত্য কাৰণ ই ভৌতিক পৰিৱৰ্তন নহয় তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো আমাৰ চাব পাৰে ইয়াত দিছে সিএনজিৰ সম্পূৰ্ণ নামটো লিখা সিএনজিৰ সম্পূৰ্ণ নামটো কি হ'ব কম্প্ৰেছড নেচাৰেল গেছ তাৰ পাছত 5 নম্বৰ কোৱেশ্চনটো চাব পাৰে প্ৰলম্বন কি এটা অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থৰ তৰলত বিস্তাৰিত হৈ থাকে তাকে প্ৰলম্বন বোলে মানে অসমসত্ব প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ হ'ব য'ত মানে বস্তুবোৰ মানে গোটা আৰু ধৰি লওক জিলা পদাৰ্থ যেতে মিক্স নহয় তাক অসমসত্ব মিশ্ৰণ বোলে তাকে প্ৰলম্বন বুলি পাৰি কি কু হল জীবদেহৰ গঠনৰ মৌলিক একক মানে জীবদেহৰ যেটো গঠন কৰিব যি কু লাগে তাক মানে গঠনৰ মৌলিক একক যি একক মিলি কিনে কু গঠন মৌলিক তাকে কু বুলি কোৱা হয় 7 নম্বৰ চাব পাৰে কি দিছে শংকৰ ধাতু এটা উদাহৰণ দিয়া শংকৰ ধাতুৰ উদাহৰণ হ'ল পিতল মুক্ত অধোগমন কি এটা বস্তু মুক্তভাৱে মাধ্যাকৰণৰ ফলত তললৈ সৰি পৰাকে মুক্ত অধোগমন বুলি কয় মুক্ত মানে কোনো এটা বস্তু ধৰি লওক উদাহৰণ ওপৰৰ পৰা তললৈ যেতে মানে বল এটা ধৰি লওক মানে ওপৰত দলিয়াই দিলি আকৌ তললৈ আহিব এইটো মুক্ত অধোগমন বুলি কয় তাৰ পাছত দিছে স্মক কি বায়ুত প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত সন্ধিয়া আকাশ ধোঁৱাৰে পূৰ্ণ হৈ থাকে বিশেষকৈ ঠাণ্ডা বতৰত একে স্মক বোলে মানে বায়ুত যেতিয়া প্ৰদূষণৰ পৰিমাণ বাঢ়ি যাব একেবাৰে তাৰ ফলত কি বায়ুত ধোঁৱা জাতীয় পদাৰ্থ মানে ধোঁৱা হৈ উঠে ইয়াকে স্মক বুলি কোৱা হয় যেনেকৈ ঠাণ্ডা দিনত দেখা পোৱা যায় সেইটো ৰক্ষী কুকি উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰা কৌতুটাক ৰক্ষী বোলে মানে পত্ৰহৰিতৰ সময়ত যেতিয়া পত্ৰৰন্ধ্ৰই পানী আজি সিহঁতে শুহি লয় তো সেইটো যিটো বন্ধ কৰা আৰু খোলা প্ৰক্ৰিয়াটোক ৰক্ষী বুলি কোৱা হয়
তাৰ পাছত আমাৰ কোৱেশ্চনটো দিছে যে অগ্ৰস্থ বাজক কলাৰ কাম কি ইয়াৰ এনসাৰ হ'ব উদ্ভিদ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰংশত থাকি ক্ৰম কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধি সহায় কৰে মানে গছৰ একেবাৰে ওপৰৰ যিটো থাকে এইটোক অগ্ৰস্থ বাজক বুলি কোৱা মানে ই শিপাৰ আৰু গছৰ মানে একেবাৰে দুটা কাণ্ডতে থাকিব যিটো শিপাক তললৈ লৈ যাবৰ কাৰণে সহায় কৰে আৰু উদ্ভিদৰ উপৰিভাগৰ অংশটোক ওপৰলৈ বাঢ়ি যাবৰ কাৰণে সহায় কৰে পাছত আমাৰ 12 নম্বৰ প্ৰশ্নটো চাব পাৰে ইয়াত দিছে যে উদ্ভিদৰ কুবেৰকণৰ কিহেৰে গঠিত হৈছে উদ্ভিদৰ কুবেৰকণ চেলুলোজেৰে গঠিত সুষম বৃত্তীয় গতিৰ প্ৰকাৰ আহিটো লিখা সুষম বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা মানে বস্তু এটা যেতিয়া বৃত্তাকাৰ পথেৰে গতি কৰি থাকিব তাক সুষম বৃত্তীয় গতি বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্নটো দিছে যে বাষ্পীভৱনৰ লীন তাপৰ সংজ্ঞা দিয়া এক বায়ুমণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বাষ্পীভৱনৰ লীন তাপ বোলে মানে এক বায়ুমণ্ডলীয় চাপত ধৰি লওক বায়ুমণ্ডলৰ এক চাপত আৰু উতলাংক 1 কিলোগ্ৰাম মানে 1 কিলোগ্ৰাম বস্তু এটা উতলিব কাৰণে পদাৰ্থ বাষ্পীভূত কৰে মানে 1 কিলোগ্ৰাম বস্তু এটা এই বাষ্পীভূত কৰিবলৈ যিমান তাপৰ প্ৰয়োজন হয় তাকে বিগলনৰ বাষ্পীভৱনৰ লীন তাপ বোলে তাৰ পাছৰ প্ৰশ্নটো হ'ল যে 1 নিউটন বল বুলিলে কি বুজায় ইয়াৰ এনসাৰ হ'ল 1 কিলোগ্ৰাম ভৰৰ ওপৰত ক্ৰিয়া কৰি বলৰ দেহত 1 মিটাৰত ছেকেণ্ড ত্বৰণৰ সৃষ্টি কৰিব পাৰে বলক 1 নিউটন বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্নটো হ'ল 16 নম্বৰ প্ৰশ্ন বস্তু এটা পানীত কেতিয়া উপঙে যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বত কম সেইবিলাক পানীত উপঙে মানে যিবিলাক বস্তুৰ ঘনত্ব আর কি পানীৰ ঘনত্বতকৈ কম হয় যেনেকৈ প্লাষ্টিক কাঠ আদি পানীৰ ঘনত্বতকৈ কম হয় সেইকাৰণে এটা পানীত উপঙে বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ আটাইতকৈ বেছি অবভিয়াছলি নাইট্ৰজেন হয় 78% থাকে স্বাস্থ্য বুলিলে কি বুজায় দৈহিক মানসিক আৰু সুস্থ সামাজিক বাতাবৰণৰ কথাকে বুজায়